Good morning, Jai Hind. Sobramani bhikol eta bahute important video loi ahisu apnalokor majoloi Asom Policeor ABN EB Constable extra mark code kiman number dia hobo bahute muk khudi ase je dada mu NCC certificate ase mu computer certificate ase moi extra mark pam ne napam bahute muk comment kori khudi ase ba personally message korise je extra mark code kiman number dia hobo ভিডিওটো যেতে সকলো বিলাকৰ তথ্য মই আপোনালোকক জনাবলৈ বিচাৰিছো যে অসম পুলিচৰ ABN EB কনষ্টেবলত কোড কিমান এক্সট্ৰা মাৰ্ক দিয়া হ'ব সকলো বিলাকৰ তথ্য জনাম সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদিহে আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু যদি অসম পুলিচৰ ৰিটেন এক্সাম বা এডিআৰই ৰিটেন এক্সামৰ কাৰণে যদি তৈয়াৰী কৰিছে তেতিয়া হলে আপোনালোকৰ বাবে এখন ইবুক বনাইছো জেনেৰেল নলেজৰ বাবে 1240 প্লাস কুৱেশ্যন এনসাৰ এমসিকিউ আসামিজ ল্যাঙ্গুৱেজত দেখিবলৈ পাব ইয়াতে অসম পুলিচৰ সিলেবাসৰ ওপৰত বনোৱা হৈছে এই ইবুকখন যদি এই ইবুকখন লব বিচাৰে তেতিয়া হলে দাম বেছি নহয় 71 रुपीस পেমেন্ট কৰি এই নম্বৰটো স্ক্ৰিনশ্বট দি দিয়ক লগালক আপোনালোকক এই ইবুকখন WhatsApp যোগেদি PDF সহায়ৰে দি দিয়া হ'ব যদি লব বিচাৰে এই নম্বৰটোত পেমেন্ট কৰি স্ক্ৰিনশ্বট দি দিয়ক লগালক ইবুকখন দি দিয়া হ'ব এতিয়া মই আপোনালোকক জনাবলৈ বিচাৰিছো যে অসম পুলিচৰ ABN EB কনষ্টেবলত এক্সট্ৰা মাৰ্ক কোড কিমান নম্বৰ দিয়া হ'ব প্ৰথমতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যে যি সকল ক্যান্ডিডেটৰ স্পোর্টস সার্টিফিকেট আছে বা NCC সার্টিফিকেট আছে তেওঁলোকৰ বাবে 1% ৰিজাৰ্ভেশন ৰখা হৈছে নিশ্চয় গম পাইছে 1% ৰিজাৰ্ভেশন ৰখা হৈছে যি সকল ক্যান্ডিডেটৰ স্পোর্টস সার্টিফিকেট আছে বা NCC আছে NCC ত এবা মাৰ্ক আপোনালোকৰ দিয়া নাই এ থাকিলো বি থাকিলো আপোনালোকৰ এবা মাৰ্ক দিয়া নাই অনলি আপোনালোকে ৰিজাৰ্ভেশনৰ পোছেহে আপোনালোকে দেখিবলৈ পাব এই বিষয়ে আপোনালোকে গম পালে NCC ক্যান্ডিডেট বিলাকৰ কাৰণে ৰিজাৰ্ভেশন পোছ আছে আৰু স্পোর্টস সার্টিফিকেট থকা কাৰণে থকা বিলাকৰ আপোনালোকৰ ৰিজাৰ্ভেশন পোছ আছে এই বিষয়ে আপোনালোকে গম পালে আৰু এতিয়া মেইন কথাটো হ'ল যে অসম পুলিচৰ এবি কনষ্টেবলৰ কোনো ধৰণৰ এক্সট্ৰা মাৰ্কে আপোনালোকে দেখিব নাপায় যদি আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট আছে কম্পিউটাৰ সাৰ্টিফিকেট থাকিলেও আপোনালোকে এক্সট্ৰা মাৰ্ক নাপায় যদি NCC আছে বা স্পোর্টস সাৰ্টিফিকেট আছে তেতিয়া হলে আপোনালোকে ৰিজাৰ্ভেশন পোষ্ট ভ্যাকেন্সি ৰিজাৰ্ভেশন পোষ্ট আপোনালোকে দেখিবলৈ পাব কিন্তু কনষ্টেবল ইউবিত আপোনালোকে এক্সট্ৰা মাৰ্ক দেখিবলৈ পাব যেটো আপোনালোকৰ এডুকেশন কোৱালিফিকেশনৰ মাৰ্কশিটত যেটো নম্বৰ আছে ইউবি কনষ্টেবলত আপোনালোকে এক্সট্ৰা মাৰ্ক তাতে 5 মাৰ্ক দেখিবলৈ পাব এটো আপোনালোকৰ কাৰণে বেষ্ট বেনিফিট হ'ব সকলে ক্যান্ডিডেটে ইউবি কনষ্টেবলত এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে 5 মাৰ্কস এক্সট্ৰাকে দিয়া হ'ব এডুকেশন কোৱালিফিকেশন ইয়াতে 45 ৰ পৰা 59.99% যদি আছে তেতিয়া হলে আপোনালোকে 2 মাৰ্কস পাব এডুকেশন কোৱালিফিকেশন তাবা নেক্সট 60 পৰা 74.99% যদি আছে তেতিয়া হলে 3 মাৰ্কস পাব আৰু 75 এভব যদি 75 76 77 আছে তেতিয়া হলে আপোনালোকে 5 মাৰ্কস এক্সট্ৰাকে দেখিবলৈ পাব ইউবি কনষ্টেবলৰ হাই সেকেন্ডাৰী মাৰ্কশিটত কিন্তু এবি কনষ্টেবলৰ কোনো ধৰণৰ এডুকেশন কোৱালিফিকেশনৰ মাৰ্ক আপোনালোকে দেখিবলৈ নাপায় ডিটেইলি আপোনালোকে গম পালে ইয়াতে আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট থাকিলেও আপোনালোকে মাৰ্ক নাপায় এবা হয়তো কম্পিউটাৰ সাৰ্টিফিকেটৰ কোনো ধৰণৰ মাৰ্ক দিয়া নাই আগতে হয়তো মাৰ্ক দিছিলে 1 ইয়াৰ দিছিলে 6 মন্থ দিছিলে 2 বছৰ কৰা সাৰ্টিফিকেটৰ নম্বৰ দিছিলে কিন্তু এবা আপোনালোকক কোনো ধৰণৰ এক্সট্ৰা মাৰ্ক দিয়া নাই কম্পিউটাৰ সাৰ্টিফিকেটৰ এই বিষয়ে আপোনালোকে গম পালে আৰু লগতে আপোনালোকে ফিজিক্যাল টেষ্টটো কাৰণে ভালকে তৈয়াৰী কৰক আৰু বহুতে মোক এনেকুৱা ধৰণকে সুধিব পাৰে ইয়া ভিডিঅ তলত যে ফিজিক্যাল টেষ্টৰ লগত যেটো এক্সট্ৰা মাৰ্ক এডুকেশন কোৱালিফিকেশন 5 মাৰ্ক আছে এটো ফিজিক্যালৰ লগত এড কৰি ৰিটেন এক্সাম দিবলৈ মাতিব নেকি কোনো ধৰণৰ ৰিটেন এক্সাম দিবলৈ যেটো এক্সট্ৰা মাৰ্ক আছে হে এক্সট্ৰা মাৰ্কটো দি ৰিটেন এক্সাম দিবলৈ নাবাতে এটো আপোনালোকৰ ফাইনাল সিলেকশনত এড কৰা হ'ব এক্সট্ৰা মাৰ্কটো এই বিষয়ে আপোনালোকে গম পালে আৰু কিছুমান তথ্য যদি আপোনালোকে নেজানে তেতিয়ালে আপোনালোকে তলত কমেন্ট কৰি জনাব নিশ্চয় আপোনালোকক ডিটেইলছ বিলাক জনাবলৈ চেষ্টা কৰিম এটোৱে আছিল যে বহুতে মোক কমেন্ট কৰাৰ কাৰণে আপোনালোকক ভিডিওটো জয়তে ডিটেইলছ বিলাক জনাবলৈ বিচাৰিছো যে কোড কিমান নম্বৰ এক্সট্ৰা মাৰ্ক আছে আপোনালোকে গম পালে যে অনলি এডুকেশন কোৱালিফিকেশনতে আপোনালোকে 5 মাৰ্কস এক্সট্ৰা দেখিবলৈ পাব বেলেগ কোডটো আপোনালোকে এক্সট্ৰা মাৰ্ক দেখিবলৈ নাপায় কিন্তু ৰিজাৰ্ভেশন পাব NCC যদি আছে স্পোর্টস সার্টিফিকেট আছে যদি VDB সার্টিফিকেট আছে যদি হোমগাৰ্ড সার্টিফিকেট আছে তেতিয়ালে আপোনালোকে ৰিজাৰ্ভেশন দেখিবলৈ পাব সো এটো আছে যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে ভিডিওটো শেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ